নিৰ্বাচনী প্ৰচাৰ সমাপ্তিৰ বাবে মাজত মাত্ৰ এটা দিন দুৰ্নিবাৰ গতিত চলিছে প্ৰচাৰ বিজেপিয়ে কৈছে অনিৰুদ্ধ উন্নয়নৰ কথা বিৰোধীৰ মুখত পৰিৱৰ্তনৰ কথা জলেস্থলে পুৱাই গধূলি এতিয়া ৰাইজৰ কাষত নেতা ৰাইজৰ পদূলিত নেতা ৰাইজৰ সুখত নেতা ৰাইজৰ দুখত নেতা নেতাই কৈছে পথাৰ ঘূৰাই দিয়াৰ ভঁৰাল পুৰাই দিয়াৰ কথা নেতাৰ ভাষণ শুনি সভালৈ বুলি ওলাই গৈছে মানুহ নাচিছে উৰেপাত প্ৰান্তে প্ৰান্তে এতিয়া জনতাক আশ্বস্ত কৰিবলৈ শেষ প্ৰয়াস কৰিছে নেতাই দিন ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে বোকাখাতৰ অগপ প্ৰাৰ্থী অতুল বৰাই নিশাই মুকলি কৰিছে দলীয় কাৰ্যালয় এইবাৰো নিশ্চিত ৰূপত জয়ী হ'ব বুলি দাবী কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ সভাপতি অতুল বৰাই ব্যাপক সঁহাৰি সকলোফালে সমষ্টি যলৈকে গৈছে তাতে মই অনুভৱ কৰিছোঁ যে এইবাৰ পূৰ্বতকৈ অধিক ব্যৱধানত আমি ইয়াৰ পৰা জয়লাভ কৰিম ৰাইজৰ মৰম আশীৰ্বাদেই আমাৰ শক্তি সাহস এউডিএফ প্ৰধান বদৰুদ্দিন আজমলেও দিনে নিশাই সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ গৈ চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ আজমলৰ ভোট বেংক কিছু পৃথক সেইসকলক লগত লৈ তুংগত উঠিছে প্ৰচাৰ যোৱা ২০টা বছৰ ধৰি সমষ্টিৰ সংখ্যালঘু পৰিয়ালৰ যুৱতী কিশোৰীসকলক নিজৰ শৈক্ষিক প্ৰতিষ্ঠানত পঢ়ুৱাই শিক্ষিত কৰি প্ৰশাসনিক বিষয়া চিকিৎসক অধিবক্তা হিচাপে গঢ়ি তুলিব পাৰিছে বুলি উল্লেখ আজমলৰ মহিলা আমাৰ 50% কৰিবই লাগিব মহিলা যিফালে যাব নাও ডুবি যাব একফালে নাওটো আমি ডুবালৈ বিচাৰিছোঁ তালৈ উঠিব লাগে নাও ডুবিব লাগে ইফালে হিমন্ত বিশ্ব শৰ্মাক ভয়ংকৰ মানুহ বুলি আখ্যা প্ৰাক্তন বিজেপি সাংসদ তথা বৰ্তমানৰ বৰহমপুৰৰ অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁই বৰহমপুৰ সমষ্টিৰ কচুৱাত নিশাৰে পৰলৈকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী তোমাৰ পলিটিকেল ৰাইভেলৰি আছে তুমি পলিটিকেলি এটেক কৰা পাৰ্চনেল কিছুমান আননেচেচাৰী কথা আনি পেলাই তুমি কিয় এনেকুৱা সস্তীয়া ৰাজনীতি কৰিছা তাৰ পৰাই তোমাক গম পোৱা যে তুমি কিমান নিজ মনৰ মানুহ তুমি কিমান তললৈ যাব পাৰা তোমাৰ মানসিকতা কিমান নিজ প্ৰকৃতিৰ নহয় তাক চব কথাতে প্ৰমাণ পোৱা যায় ডিমৰীয়াৰ ক্ষেত্ৰত নিশা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডক্টৰ তপন দাসৰ হৈ প্ৰচাৰ চলালে সভা আৰু সেই সভাত অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে পুনৰ অবৈধ বাংলাদেশীক দিলে হুংকাৰ প্ৰতিখন সভাতে ৰাইজৰ বিপুল সমাগম আৰু সঁহাৰি দেখি অভিভূত হৈ সাষ্টাংগে প্ৰণিপাত কৰি সৰ্বস্তৰৰ জনগণৰ আশীৰ্বাদ বিচাৰে প্ৰাৰ্থী তপন দাসে হৰষোল্লাস আৰু নৃত্য গীতেৰে প্ৰচাৰ সভা মুখৰ কৰিলে এদল মহিলাই নৱগঠিত ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত UPPL দলৰ প্ৰাৰ্থীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ মন্তব্য গোৰেশ্বৰত CPM দলে জয়ী হোৱাৰ লক্ষ্যৰে নিৰ্বাচন খেলা নাই বিজেপি দলৰ প্ৰাৰ্থীক সংখ্যা বঢ়োৱাৰ বাবেহে নিৰ্বাচন খেলিছে দুটমা সমষ্টিত আকৌ নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী সভাতো দেখা গ'ল হাজাৰ হাজাৰ ৰাইজৰ সমৰ্থন কেৱল শাসক বিৰোধী বুলি দলেই নহয় ৰাইজে চাইছে প্ৰাৰ্থীকো দুবাৰৰ বিধায়ক তথা BTCৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য BPF তথা NDAৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী আৰু UPPLৰ প্ৰাৰ্থী ৰাজু নাৰ্জাৰীৰ বিপক্ষে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হুংখা ব্ৰহ্মই ২ নং দুটমা সমষ্টিত আগবঢ়াইছে প্ৰাৰ্থিত্ব ইফালে মোকালমোৱাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই তীব্ৰতৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ নিশা পদযাত্ৰাৰে ভোটাৰৰ পদূলিয়ে উপস্থিত প্ৰাৰ্থীগৰাকী বৰক্ষেত্ৰীত জয় নিশ্চিত বুলি দাবী নাৰায়ণ ডেকাৰ জ্যেষ্ঠসকলে মূৰত হাত দি আশীৰ্বাদ দিয়াৰ লগতে কনিষ্ঠসকলে মৰমেৰে আদৰি লৈছে ডেকাক এনেকৈ প্ৰচাৰ চলিছে শেষ সময়ৰ খেল ভোটাৰে ইতিমধ্যে ঠিৰাং কৰিছে কাক ভোট দিব অপেক্ষা মাথো ৯ এপ্ৰিললৈ ব্যুৰো ৰিপৰ্ট NKTV+।